Hello everyone. So finally it's happening. তোমালোকৰ কাৰণে NEET ড্ৰপাৰ বেটছ নতুন 2027 কাৰণে স্ক'ৰ মিনিটৰ ফালৰ পৰা আমি লৈ আহিছোঁ। তো কিছুমান কথা ডিছকাশ্যন কৰিম ইয়াতে আমি, ঠিক আছে? তো এতিয়া চোৱা, তোমালোকৰ তাত এবছৰ আছে, অনলি 1 year লেফ্ট, অ'কে? তো সেই এবছৰত তোমালোকে যেনেকৈ তোমালোকে প্ৰিপাৰেশ্যন কৰিলে নহ'ব। তো তাৰ কাৰণে তোমালোকক গাইডেন্স, তোমালোকক মেণ্টৰশ্বিপ লাগিব, হয় নে নহয়? তো সেই বস্তুখিনি আমি আজি ডিছকাশ্যন কৰিম। তোমালোকৰ কাৰণে আমি কি লৈ আহিছোঁ, মোৰ লগত এজে ছাৰ আছে, এজে ছাৰ আমি ডিছকাশ্যন কৰিম যে তোমালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব নেক্সট এবছৰত, যাতে তোমালোকৰ ড্ৰিম মেডিকেল কলেজত তোমালোকে ছিটটো তোমালোকে পোৱা, অ'কে? তো এতিয়া বস্তুটো হ'ল যে কি বাকীবিলাক কোচিং চেণ্টাৰ বা বাকীবিলাক তোমালোকে য'ত পঢ়ি আছা বা য'ত পঢ়িম বুলি ভাবিছা, তাতকৈ স্ক'ৰডেমি নীটত তোমালোকে কি নতুন বস্তু পাবা। তো সেনেকুৱা কিছুমান তোমালোকৰ লগত ডিছকাশ্যন কৰিছোঁ। তো এতিয়া চোৱা, ফাৰ্ষ্ট একদম আমি যদি হাইলাইট কৰি কওঁ, আমাৰ তাত তোমালোকে পাবা মেণ্টৰশ্বিপ কেনেকুৱা মেণ্টৰশ্বিপৰ কথা কৈছোঁ মই, শুনা তোমালোকক, যে এনেকুৱা নহয় যে লাইক যোনে তোনে আহি তোমালোকক মেণ্টৰশ্বিপ কৰিব। তো মেণ্টৰশ্বিপ কৰিবৰ কাৰণে তোমালোকৰ স্পেচিয়েলি যিবিলাক আমাৰ MBBS ষ্টুডেণ্টছ আছে, কাৰেণ্টলি পঢ়ি আছে, আৰু লগতে এনেকুৱা কিছুমান ষ্টুডেণ্ট পাবা যোনে অলৰেডি মানে অনলাইন ক্ৰেছ কোৰ্চ বা অনলাইন বেটছ কৰি কিনে তোমালোকৰ MBBSৰ ছিট ৰিচেণ্টলি পাইছে। তেনেকুৱা ষ্টুডেণ্টৰ থ্ৰুদি তোমালোকে কি কৰিবা, এই মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো তোমালোকক প্ৰভাইড কৰা হ'ব, ঠিক আছে? আৰু লগতে তোমালোকক ছেকেণ্ড আমাৰ ফালৰ পৰা ফেচিলিটিছ দিয়া হ'ব যে আমাৰ 1-on-1 গাইডেন্স দিয়া হ'ব, ঠিক আছে? 1-on-1 গাইডেন্স। তো এইটো কেনেকুৱা চোৱা, চবৰে পঢ়া ষ্টাইলটো বেলেগ হয়। কিছুমানে ৰাতিপুৱা পঢ়িব ভাল পায়, কিছুমানে তোমালোকৰ ৰাতি পঢ়ি ভাল পায়। তো তেনেকুৱাকৈ স্পেচিয়েলাইজ যদি তোমালোকক গাইডেন্স দিয়া হয় যে কেনেকৈ পঢ়িব লাগিব, কোনটো চেপ্টাৰ তোমাৰ ষ্ট্ৰং, কোনটো উইক, সেইটো যদি আমি এনালাইজ কৰি লওঁ, তাৰপিছত তোমালোকক পাৰ্চনেলাইজ, কাষ্টমাইজ কিছুমান টাইম টেবল বা তেনেকুৱাকৈ ষ্ট্ৰেটেজিছ প্ৰভাইড কৰোঁ। তো তেতিয়া তোমালোকৰ এই এবছৰত যিখিনি তোমালোকে ফ'কাছড ষ্ট্ৰেটেজি ৱাইজ যেনেকৈ ষ্টাডি কৰিবা, তো তেতিয়াহে তোমালোকৰ সেইটো বেছি প্ৰডাক্টিভ ৱেত ফুলফিল হ'ব, হয়নে? নেক্সট আমাৰ থাৰ্ড হাইলাইট আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব, থাৰ্ড মেইন পইণ্ট আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব যে চোৱা, নীটত মেক্সিমাম বস্তু তোমালোকৰ NCERTৰ পৰা আহে, হয়নে নহয়? তো NCERT আমি 100% NCERT কভাৰ কৰা যাব, 100% NCERT কভাৰেজ পাবা। লগতে লাইন বাই লাইন তোমালোকৰ NCERT হাইলাইটেড আমি প্ৰভাইড কৰিম তোমালোকক, ঠিক আছে? এলং উইথ ছাপ'জ নেক্সট আৰু তোমালোকক কৈছোঁ PYQs ডিছকাশ্যন, অ'কে? PYQs ডিছকাশ্যন। তো এতিয়া চোৱা, এনেকুৱা নহয় যে এটা টপিকৰ অনলি 5টা বা 10টা PYQs কৰিলে হ'ব। তোমালোকক PYQsৰ কাৰণে আমি ছিৰিজ তোমালোকৰ কাৰণে লৈ আহিম, ঠিক আছে? তো তাতে এটা টপিকৰ বা এটা চেপ্টাৰৰ তোমালোকৰ মোৰ দেন 100-200 কুৱেশ্যনছ থাকিব। তো মই ভাবোঁ যদি তেনেকুৱাকৈ এটা চেপ্টাৰৰ তোমালোকে 200-300 কুৱেশ্যনছ ছল্ভ কৰা, হয়নে? তো তেতিয়া তোমালোকৰ কেনেকুৱা হ'ব যে সেই কনচেপ্টটো কেতিয়াও পাহৰি নোযোৱা। আৰু যেতিয়া তোমালোকৰ নীটৰ পেপাৰত তোমালোকৰ সেই কুৱেশ্যনছখিনি পাবা, নীটৰ পেপাৰত যেতিয়া তোমালোকে সেই কুৱেশ্যনছখিনি পাবা, সেই কুৱেশ্যনছখিনি দেখিলে তোমালোকে গম পাব যে এনেকুৱা টাইপৰ কুৱেশ্যন মই আগতে ছল্ভ কৰিছোঁ। তো তাৰ কাৰণে তোমালোকৰ কি হ'ব, কনফিডেন্ট বুষ্ট হ'ব, হয়নে? আচ্ছা, নেক্সট তোমালোকৰ ফিফথ PYQs লগত কৰিলে নহ'ব, আমি তোমালোকৰ কাৰণে আনিছোঁ লেয়াৰ ছিষ্টেম আনিছোঁ। তো কেনেকুৱা লেয়াৰ ছিষ্টেম চোৱা, যে তোমালোকে স্কুলিং যেতিয়া কৰি আছিলা, তোমালোকৰ লেয়াৰ 1 এণ্ড লেয়াৰ 2 তোমালোকৰ হৈছিলে কমপ্লিট, ঠিক আছে? তো লেয়াৰ 1ত কি হয়, চেপ্টাৰ এটাৰ অনলি তোমালোকে থিয়ৰিজ পঢ়া, হয়নে? তাৰপিছত লেয়াৰ 2ত তোমালোকে ধৰা সেই থিয়ৰিটোৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যনছ কৰা, ঠিক আছে? কিছুমান কুৱেশ্যনছ কৰা। তো লগতে আমি ইয়াতে ইনক্লুড কৰি দিম তোমালোকৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা লেয়াৰ 3, লেয়াৰ 4 আৰু এলং উইথ গোটেই লেয়াৰখিনিক লগত কভাৰ থাকিব আমাৰ মেণ্টৰশ্বিপ প্ৰগ্ৰেম, যিটোক আমি লেয়াৰ 5 বুলি কৈছোঁ। আচ্ছা, এতিয়া লেয়াৰ 3 কি হয় তোমালোকে চোৱা। লেয়াৰ 3 কেনেকুৱা কুৱেশ্যনছ হয় যে কিছুমান এনেকুৱা, ছাপ'জ ডাইৰেক্টলি নীটৰ কুৱেশ্যন তোমালোকে ছল্ভ কৰাৰ আগতে যদি তাতকৈ ইজি লেভেলৰ কিছুমান কুৱেশ্যন ছল্ভ কৰা, লাইক যেনেকৈ CWত যেনেকুৱা কুৱেশ্যনছ আহে, ঠিক আছে? বাট নীটতকৈ কম কম্পিটিটিভ বা কম মানে টফ যিটো লেভেল থাকে, তাতকৈ যদি অকণমান ইজি লেভেলৰ কুৱেশ্যন ছল্ভ কৰা, তেতিয়াহে তোমালোকে ফাইনেল যিটো নীটৰ কুৱেশ্যন থাকিব, সেইবিলাক কুৱেশ্যন ছল্ভ কৰিব পাৰিবা, বিকজ বেচিক্সখিনি আগতে ক্লিয়াৰ কৰি ল'ব লাগিব। তো সেইটো কাৰণে আমি তাৰ কাৰণে আনিছোঁ তোমালোকৰ কাৰণে লেয়াৰ 3, য'ত নীটৰ PYQsৰ লগতে কিছুমান ইজি কুৱেশ্যন যেনেকৈ CWত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে,
ঠিক আছে তো তেনেকুৱা কুৱেশ্যন আমাৰ ইয়াতে ডিছকাশ্যন কৰা হ'ব নেক্সট আহিব আমাৰ লেয়াৰ 4 লেয়াৰ 4ত টাফেষ্ট কুৱেশ্যন যিবিলাক আছে তোমালোকৰ বা এছাৰশ্যন ৰিজন টাইপ যিবিলাক কুৱেশ্যনছ আছে ষ্টেটমেণ্ট বেছড যিবিলাক কুৱেশ্যনছ আছে বিকজ চোৱা নীটত তোমালোকে কুৱেশ্যনটো কৰিব পাৰিলে নহ'ব তোমালোকৰ টাইম মেনেজমেণ্ট শিকিব লাগিব তোমালোকে যেতিয়া টাইম মেনেজমেণ্ট শিকিবা বিকজ ইউ হেভ লটছ অফ কুৱেশ্যনছ টু কভাৰ ইন 3 আৱাৰ্ছ 3 ঘণ্টাত তোমালোকে বহুত কুৱেশ্যনছ কভাৰ কৰিব লাগিব ঠিক আছে 180 কুৱেশ্যনছ কভাৰ কৰিব লাগিব তো তাৰ কাৰণে 3 ঘণ্টাত তোমালোকে কেনেকৈ কম টাইমত কম সময়ত তোমালোকে কুৱেশ্যনবিলাক ছল্ভ কৰিব তাৰে ষ্ট্ৰেটেজি বনাব লাগিব বা তাৰ কাৰণে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব তো তাতে আমাৰ আহিব লেয়াৰ 4 এই লেয়াৰ 4টোত তোমালোকে কি হ'ব ষ্টেটমেণ্ট বেছ কুৱেশ্যন চাবা এটা ষ্টেটমেণ্ট যেতিয়া 2-3টা ষ্টেটমেণ্ট আহিব সেই ষ্টেটমেণ্টবিলাক যেতিয়া তোমালোকে পঢ়িবা এটা ষ্টেটমেণ্ট পঢ়োঁতে তোমালোকৰ 1-2 মিনিটো বা তাতকৈ বেছিও যাব পাৰে হয়নে নহয় তো অলৰেডি যদি তুমি এনেকুৱা ষ্টেটমেণ্ট বেছ কুৱেশ্যন 50-60টামান ছল্ভ কৰি দিয়া এটা টপিকৰ লগত ৰিলেটেড বা এটা চেপ্টাৰৰ লগত ৰিলেটেড তো তেতিয়া ষ্টেটমেণ্টটো কমপ্লিটলি তোমালোকে নপঢ়াকৈ গম পাই যাবা বস্তুটো যে এইটো ষ্টেটমেণ্টত এনেকুৱা আছে তো ৰিজনখিনি নপঢ়িলেও হৈ যাব তোমাৰ তুমি গমে পোৱা ৰিজনটো কি হয় এক্সট্ৰাকৈ ষ্টাডি কৰিব নালাগে তাতে তো অলৰেডি তোমাৰ মাইণ্ডত গোটেই এনচাৰটো আহি যাব হয়নে নহয় তো তেনেকুৱাকৈ যদি তোমালোকে ষ্টাডি কৰা তো মই ভাবোঁ যে এই আমাৰ লেয়াৰ 1 লেয়াৰ 2 লেয়াৰ 3 লেয়াৰ 4 আৰু লেয়াৰ 5 মেণ্টৰশ্বিপ প্ৰগ্ৰেম এই গোটেই প্ৰগ্ৰেমখিনিত তোমালোকৰ এবছৰৰ নীটত তোমালোকৰ মেডিকেল চিট এটা দিবৰ কাৰণে মই ভাবোঁ ইয়াতকৈ বেছি আৰু একো প্ৰয়োজন নাই জাষ্ট প্ৰয়োজন এটাই আছে তোমালোকৰ ডেডিকেশ্যন তোমালোকে নিজকে প্ৰমিছ কৰিব লাগিব যে এই যিটো বছৰ আছে এই বছৰটোত আমি এলাহ কমকৈ কৰিম আমি আমাৰ ধৰক ছাৰহঁতে বা আমাৰ মেমহঁতে এডুকেটৰ্ছবিলাকে যেনেকৈ তোমালোকক গাইড কৰিব সেই গাইডেঞ্চখিনি তোমালোকে ফ'ল' কৰিব লাগিব আৰু লগতে যিবিলাক আমাৰ ৱৰ্কশ্বীট দিয়া থাকিব তোমালোকক DPPs দিয়া থাকিব সেইবিলাক টাইমলি তোমালোকে ছল্ভ কৰিব লাগিব বিকজ চোৱা বস্তু এটা এনেকুৱা হয় তুমি এদিন ছল্ভ নকৰিলা 2 দিন ছল্ভ নকৰিলা নেক্সট ডে যেতিয়া তোমালোকে আহিব তেতিয়া 3 দিনৰ টপিক তোমালোকে কভাৰ কৰিব লাগিব আৰু যাৰ কাৰণে তোমালোকৰ কি হ'ব বেকলগছবিলাক বহুত আহি যাব ঠিক আছে আৰু মেণ্টৰশ্বিপ প্ৰগ্ৰেমটো তোমালোকৰ থাকিলে MBBS পাৰ্চুইং ষ্টুডেণ্টৰ লগতে মই তোমালোকক আৰু কথা এটা কৈছোঁ যে অকল MBBS ষ্টুডেণ্ট নহয় তোমালোকক যোনে অনলাইন পঢ়াই আছে তেওঁলোকৰ পৰাও যদি তোমালোকৰ ডাউট ক্লিয়াৰ কৰিব লগা থাকে তো আমিবিলাক আছোঁ তোমালোকক সেইখিনি হেল্প কৰিবৰ কাৰণে ঠিক আছে আৰু লগতে কেতিয়াবা কিছুমান ষ্টুডেণ্টে ফিজিকেলি মিট কৰিব বিচাৰে তো তাৰ কাৰণেও আমি এভেইলেবল হয় তোমালোকে যদি কেতিয়াবা গুৱাহাটীত আহা তেতিয়াহ'লে আমাক লগ কৰিব পাৰা বা কেতিয়াবা আমিও ডিষ্ট্ৰিক্ট ৱাইজ এইবিলাক ফিজিকেল মিটবিলাক আমি কৰি থাকোঁ হয় নে নহয় তো তেনেকৈ আমি তোমালোকক লগ পাম ঠিক আছে তো মই ভাবোঁ এনেকুৱা প্ৰগ্ৰেম তোমালোকে আৰামছে তোমালোকে টেনশ্যন নোহোৱাকৈ ট্ৰাষ্ট কৰিব পাৰা ঠিক আছে বিকজ এনেকুৱা নহয় যে হঠাৎ আমি এইটো এনেই তোমালোকৰ কাৰণে মাইণ্ডত আহিছে কাৰণে লৈ আহিছোঁ এইটো আমি ৰিচাৰ্চ কৰি কিনে আমি গোটেই ফিল্ডত ঘূৰি কিনে আমি এটা চলিউশ্যন লৈ আহিছোঁ তোমালোকৰ কাৰণে ঠিক আছে তোমালোকে চোৱা ভিডিঅ' এটা তোমালোকে ইউটিউবত চাই ল'ব পাৰিবা কনচেপ্টখিনি তোমালোকে ইউটিউবত বুজি ল'ব পাৰিবা একো ডাঙৰ কথা নহয় কিন্তু বস্তুটো এনেকুৱা হয় এই মেণ্টৰশ্বিপ যোনে তোমালোকক গাইড কৰিব যোনে তোমাক মেণ্টৰ কৰিব সেই মেণ্টৰশ্বিপটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ দৰে বহুত ষ্টুডেণ্ট এনেকুৱা আছে যোনে তোমালোকৰ ইউটিউবত ভিডিঅ' বহুত চাই আছে বহুত তোমালোকে কিতাপ পঢ়ি কিনেও বহুতে কনচেপ্ট লৈ আছে কিন্তু নাই কি তেওঁলোকৰ তাত নাই সেই গাইডেঞ্চ আৰু মেণ্টৰশ্বিপটো নাই হয় নে নহয় তো মই ভাবোঁ তোমালোকে আহা আমাৰ লগত তোমালোকে কানেক্ট কৰা কালিৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব তোমালোকে অহাকালি আমাৰ ফিজিক্স কেমেষ্ট্ৰি বায়ো 3টা ক্লাছ হ'ব তো তোমালোকে সেই ক্লাছবিলাক জইন কৰি পেলাই তোমালোকে চোৱা কেনেকুৱাকৈ আমি তোমালোকৰ কাৰণে কি লৈ আহিছোঁ হয় নে নহয় এতিয়া আমি এনেকৈ কৈ দিলে তোমালোকে বুজাতকৈ ক্লাছত যেতিয়া আহিবা তেতিয়া বস্তুবিলাক ভালকৈ ৰিয়েলাইজেশ্যন হ'ব তোমালোকৰ ভালকৈ বুজি পাবা যে বস্তুটো হয়নো কি স্ক'ৰটেমি নিতে কি এনেকুৱা লৈ আহি আছে হয় নে নহয় তো এতিয়া এজে ছাৰে তোমালোকক কিছুমান কথা ক'ব ঠিক আছে অ'কে ছাৰে ক'লে গোটেইখিনি প্ৰায় বাকী আৰু আছে তোমালোকে জানাই নীট ক্ৰেক কৰাৰ কাৰণে আমাক অকল থিয়ৰী বা কুৱেশ্যন কৰিলে নহ'ব তাৰ লগতে আমাক ষ্ট্ৰেটেজি লাগিব হয় নহয় তাৰ কাৰণে আৰু আমি কি হৈ যায় মাজে মাজে তোমালোকে জানাই যে মাজে মাজে আমি ডিম'টিভেট হৈ যাওঁ বা আমাৰ মাজে মাজে কি হৈ যায় যে ভালকৈ পঢ়া যায় তো তাৰ কাৰণেতো তোমালোকে জানা আমি চলিউশ্যন লৈ আহিছোঁ মেণ্টৰশ্বিপ সিহঁতে কি হয় ছাৰে কৈয়ে দিছে যে MBBS ডক্টৰ হয় যি পঢ়িছে যিয়ে জানে ফিল কৰে সিহঁতে বুজি পাইছে সিহঁতে যে কেনেকৈ কেনেকুৱা কেতিয়া কি হ'ব পাৰে হয় নহয় তো এতিয়া মই কিছুমান এডিশ্যনেল ফিচাৰ্ছ কৈছোঁ যি তোমালোকে ভালকৈ জানাই যে আমাৰ এই অহাবাৰ CBT মোডত
এক্সাম হ'ব পাৰে মই কোৱা নাই এতিয়াও চিয়'ৰলি কোৱা নাই বাট হয় তেনেহ'লে আমি সেই CBT মোডটো কি কৰিব লাগিব আমাক কি কৰিব লাগিব তাৰ কাৰণে প্ৰেক্টিচ লাগিব তো তোমালোকক আমি এনেকুৱা প্ৰক্টৰ্ড মক দিয়া হ'ব যিটো কি হ'ব তোমালোকে যদি এনেকুৱা মক দিয়া হ'ব তোমালোকে লাইক এক্সামত ৰিয়েল লাইফত এক্সাম যেনেকৈ দিব পাৰি আমি ৰিয়েল মক এনেকৈ বনোৱা হ'ব আৰু লগতে তোমালোকক এভৰিডে DPP দিয়া হ'ব এতিয়া চোৱা কি হৈছে তোমালোকক যদি থিয়ৰী পঢ়োৱা যায় পঢ়োৱাৰ পাছত বহুত ল'ৰা ছোৱালীয়ে নৰ্মেলি ফিজিক্সত বা কেমেষ্ট্ৰি বুলি ক'ব পাৰোঁ তো কি হয় সিহঁতে অকল থিয়ৰীটো বাৰ পঢ়ি থাকে ফিজিক্স বা কেমেষ্ট্ৰি নৰ্মেলি ফিজিক্সত বেছিকৈ কি তোমালোকক অকল থিয়ৰী নহয় থিয়ৰীৰ লগতে আমাক লাগিব প্ৰেক্টিচ অকল প্ৰেক্টিচটো বহুত ইম্পৰ্টেণ্ট তোমালোকে থিয়ৰী বাৰ ৰিভিজন কৰাটো কৰিলে একো লাভ নহ'ব প্ৰেক্টিচ লাগিব সেইকাৰণে আমি যিমান DPP দিয়া হ'ব আমি যিমান কুৱেশ্যন দিব এক্সট্ৰা কুৱেশ্যন দিব যিমান PYQ দিয়া হ'ব তোমালোকে এভৰিডে ছল্ভ কৰিবা এই ছল্ভ কৰাৰ পিছত তোমালোকৰ ডাউট থাকিলে আমি কৈছোঁ একদম তোমালোক ইয়াতে কৈ দিছোঁ তোমালোক যেতিয়া ইচ্ছা তেতিয়া আমাক কল কৰিব পাৰা কিয়নো আমাৰ ষ্টুডেণ্ট আমি কৈছোঁ আমি বহুত ষ্টুডেণ্ট ৰখা নাই আমি বহুত লিমিটেড ৰাখিছোঁ যাতে আমি কি কৰিব পাৰোঁ আমি সিহঁতক ভালকৈ ভালকৈ মেণ্টৰ কৰিব পাৰোঁ হয় নহয় মেণ্টৰশ্বিপ কৰি আমি প্ৰগ্ৰামটো আমি ৰাখিছোঁ লগতে আমি যাতে সিহঁতৰ লগত কথা পাতি সিহঁতক পাৰ্চনেল ৰুটিন বনাই দিয়া হ'ব পাৰ্চনেল শ্বিডিউল বনাই দিয়া হ'ব সিহঁতক তো সেইকাৰণে তোমালোকক কৈছোঁ যদি তোমালোকৰ আৰু কি NCERT তোমালোকে জানাই ফিজিক্স বায়'লজি আৰু কেমেষ্ট্ৰিত NCERTটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে হয় নহয় তো NCERT এনেকুৱা দিয়া হ'ব তোমালোকক পূৰা মানে এনেকৈ বনাই দিয়া হ'ব আমি লাইন বাই লাইন আমি তোমালোকক হাইলাইট কৰি দিয়া হ'ব ঠিক আছে তো সেইকাৰণে তোমালোকক কৈছোঁ যিয়ে এতিয়া আৰু এটা কথা হৈছে যে এতিয়া ভাবিব পাৰা বহুত দেৰি হ'ল বা নহ'ল এইটো ডিপেণ্ড কৰে আমি কেনেকৈ প্ৰিপেয়াৰ কৰি আছোঁ সেইটো তোমাক 2 বছৰ দিলেও কোনোবা ক্ৰেক কৰিব পাৰে কোনোবা 6 মাহতো ক্ৰেক কৰিব পাৰে কিংবা 4 মাহতো কৰিব পাৰে সি কেনেকৈ কৰি আছে তাৰ লগত মেণ্টৰ কোন আছে তাৰ লগত গাইডেঞ্চ কোন আছে আৰু কোনে পঢ়াই আছে সেইটো ইম্পৰ্টেণ্ট আৰু সি নিজে কেনেকৈ পঢ়ি আছে তো এতিয়া আমি যদি কওঁ বহুত বেছি মাহ নাই আমাৰ লগত ক'ব গ'লে কি আগষ্টটো আমাৰ 15 পাৰে হ'ল হয় নহয় ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে 9 মান্থছ আমাৰ গোটেইখিনি 9 মান্থছ আছে আমাৰ 9 মাহ আছে 9 মাহত আৰামছে হৈ যাব মই কৈছোঁ আৰামছে হৈ যাব কি লাগে ভাল ষ্ট্ৰেটেজি লাগে হয় নহয় আমি এইটো বনাই আনিছোঁ পূৰা ৰিচাৰ্চ কৰি আনিছোঁ যে এতিয়া লেট হোৱা নাই আমি নীট এইবাৰ ক্ৰেক কৰিমেই তো সেইকাৰণে তোমালোকে এতিয়া ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটো যদি যাৰ ইণ্টাৰেষ্টেড আছা কণ্টেক্ট নাম্বাৰ এটা আহিব কণ্টেক্ট নাম্বাৰ তোমালোকে কণ্টেক্ট কৰা বা কমেণ্ট কৰা আমাৰ PDF দিয়া তাতে আমাৰ এক্সেল ফাইল এটা ফাইল দিয়া হ'ব তোমালোকে তাতে নিজৰ ফৰ্ম ফিল আপ কৰা আৰু আমাৰ লগত বলা আমি নীটৰ কাৰণে প্ৰিপাৰেশ্যন আৰম্ভ কৰোঁ ঠিক আছে ভয় খাব নালাগে বলা আৰম্ভ কৰিম এইবাৰ আৰু টেনশ্যন নাই এইবাৰ আমাক মেডিকেল কলেজ পাবই লাগে হয় না ছাৰ কি কয় হয় না ছাৰ হয় দিয়ক কিবা ক'ব আপুনি আৰু তো লাষ্টত তোমালোকৰ কাৰণে বেষ্ট উইচেছ যোনে প্ৰিপেয়াৰ কৰিম বুলি ভাবি আছা ঠিক আছে আৰু যোনে এতিয়ালৈকে ডিচিশ্যন লোৱা নাই যে কি কৰোঁ মানে ড্ৰপাৰ বেটছ এটাত জইন কৰোঁ নকৰোঁ ঠিক আছে তো ভাবি থাকিলে কেনেকুৱা হ'ব চোৱা যে যোনে ভাবি আছে অলৰেডি যে প্ৰিপেয়াৰ কৰিম নকৰিম মাজত ফচি আছে হয় নে নহয় কিন্তু কিছুমানে অলৰেডি ডিচিশ্যন লৈছে কিন্তু যোনদিনা নীটৰ ৰিজাল্ট দিব সেইদিনা তোমালোকৰ মাইণ্ডত আহিব মই যদি সেইদিনা ডিচিশ্যনটো ল'লোঁ হয় জইন কৰিম বুলি হয় নে নহয় তো সেই ৰিগ্ৰেটটো তোমালোকে যাতে নহয় ঠিক আছে তো তোমালোকে নিজৰ ওপৰত সেই বিশ্বাসটো ৰাখা যে তোমালোকে পাৰিবা তোমালোকে কিয় নোৱাৰিবা চবৰে মেমৰি একেই হয় নে নহয় তো জাষ্ট বস্তুটো কি হয় তোমালোকৰ সেই হাৰ্ড ৱৰ্ক সেইখিনি কনচিষ্টেঞ্চিটো ৰাখিব লাগিব হয় নে নহয় তো সেনেকুৱাকৈ তোমালোকে ধুনীয়াকৈ আহা আমাৰ লগত কালিৰ ক্লাছবিলাক জইন কৰা আৰু এনেকুৱাকৈ কণ্টিনিউ কৰি থাকা তোমালোকৰ কনচিষ্টেঞ্চিটো ৰাখিবা তোমালোকৰ কনফিডেঞ্চটো ৰাখিবা নিজৰ ওপৰত হয় নে নহয় হাৰ্ড ৱৰ্কটো কেতিয়াও নিজৰ লৈ ফাঁকি নিদিবা তো সেনেকুৱাকৈ আমি আগবাঢ়িম তোমালোকে আগবাঢ়িবা আমাৰ লগত হয় নে নহয় এতিয়া বস্তুটো এনেকুৱা নহয় যে কোনে কিমান বুজি পাইছে সেইটোতো ফিক্স বুজি পাব লাগিবই চবে এজনে বুজি পাব লাগিব আমাৰ এইমটো তাতকৈ বেছি ওপৰত আছে যে আমাৰ ষ্টুডেণ্টৰ কিমানজনে নীটত ছিলেক্ট হৈছে বস্তুটো বুজি পাইছানে তো তেনেকুৱাকৈ আমি সেনেকুৱাকৈ আমাৰ ওপৰত কনফিডেঞ্চ আছে তোমালোকৰ ওপৰত কনফিডেঞ্চ আছে তোমালোকে পাৰিবা বুলি তো আহা তোমালোকে একেলগে আমি ক্লাছ কৰিম তো লগ পাম নেক্সট ক্লাছত আমি তোমালোকৰ আমাৰ ইউটিউবত আমি মেনশ্যনটো কৰা যাব আমাৰ ক্লাছ শ্বেডিউলটো আৰু লগতে আমাৰ এপতো তোমালোকে শ্বেডিউলটো পাই যাবা তো আহিবা ঠিক আছে থেংক ইউ ছ' মাছ